সন্ত্ৰাসবাদী হত্যা যোৱা 22 তাৰিখে আমাৰ কাশ্মীৰৰ যি তেহলগাম অঞ্চলত যিসকল টুৰিষ্ট আমাৰ ইণ্ডিয়ান টুৰিষ্ট তেওঁলোক ফূৰ্তি কৰিবলৈ আনন্দ কৰিবলৈ সময় কটাবলৈ তেওঁলোকে ফেমিলিৰ সৈতে গৈছিলে তেনেকুৱা সময়ত পাকিস্তানৰ উগ্ৰপন্থী আহি সিহঁতে কি কৰিছে আমাৰ সনাতনৰ ওপৰত আঘাত হানিছে তেওঁলোক মুছলিম সন্ত্ৰাসবাদী আৰু মুছলিম সন্ত্ৰাসবাদীসকলে কি কৰিছে আমাৰ হিন্দুসকলক খুদিছে মানুহবিলাকক খুদিছে হিন্দু কোন মুছলমান কোন যে মুছলমানবিলাক এক সাইডে যা হিন্দুবিলাক এক সাইডে যা আমাৰ হিন্দুবিলাকক গুলিয়াই গুলিয়াই হত্যা কৰি মাৰিছে গতিকে তাৰ প্ৰতিবাদত আজি আমি এই তেওঁলোকৰ যিসকল 28 জন নিৰীহ ব্যক্তি শ্বহীদ হ'ল বুলি ক'ব লাগে তেওঁলোক যে শ্বহীদ হ'ল তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে আমি 28 গছ চাকি জ্বলালোঁ লগতে মই আপোনালোকৰ এনডিঅ'তে ভাৰত চৰকাৰক বিশেষকৈ আমাৰ গৃহমন্ত্ৰী আৰু আমাৰ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাম যে এই যি নিৰহ ব্যক্তিসকলক পাকিস্তানে উগ্ৰপন্থীয়ে মাৰিছে তেওঁলোকে আগত আমি সাৰ্জিকেল ষ্ট্ৰাইক কৰিছোঁ বা কিবা কৰিছোঁ সেইবিলাক নকৰি তাতকৈ ভয়াৱহ যাতে ৰূপ এটা দিব পাৰে তেতিয়া আমি ভাৰতবাসী সদৌ ভাৰতবাসী ইয়াত জাতি ভেদ কোনো একো নাই আমি ভাৰতবাসী হৈ তেওঁলোকৰ বিৰুদ্ধে একজোট হৈ মাত মাতিব লাগে তাকে কৈ মই মোৰ ইয়াতে বক্তব্য সামৰিছোঁ। দিনটোত এক মৰ্মাহত দিন যোৱা 22 এপ্ৰিল দিনাখন কাশ্মীৰৰ পেহেলগামত আমাৰ ভাৰতীয় নিৰীহী সন্তান সন্ত্ৰাসবাদীৰ হাতত বলি হয় এজন এজনকৈ 28 জন ভাৰতীয় ব্যক্তিক নিৰীহী ব্যক্তিক জঘন্য হত্যাকাণ্ড কৰে এই হত্যাকাণ্ডৰ সন্ত্ৰাসবাদীসকলক আমি নিন্দা আৰু তীব্ৰ গৰিহণা দিছোঁ লগতে তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে আজি আমি 28 জোপা বন্তি প্ৰজ্বলন কৰিছোঁ যাতে তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰে লগতে মই এটি বিনম্ৰতাৰে অনুৰোধ জনাম সমগ্ৰ ভাৰতবাসী ও অসমবাসীয়ে যাতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হয় জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে যাতে সন্ত্ৰাসবাদীক নিৰ্মূল কৰিব লাগে আমাৰ এই লক্ষ্য আমি সকলো নাগৰিকক ভাৰতীয় সকলো নাগৰিকক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ তেওঁলোকক যাতে এই 28 জন নিৰীহী ব্যক্তিৰ আত্মাৰ চিৰশান্তিৰ বাবে সকলোৱে যাতে এনেকৈ বন্তি প্ৰজ্বলন কৰি আমি তেওঁলোকৰ আত্মাই যাতে শান্তি পায় সেয়া আমি কামনা কৰিলোঁ আৰু আজিৰ সভাতে আমি এটি শ্লোগান দিম